চতিয়াৰ দক্ষিণ অঞ্চলত ভয়ংকৰ গৰাখহনীয়া। ব্ৰহ্মপুত্ৰ নদীয়ে খহাইছে চপৰে মাটি। চতিয়াৰ দক্ষিণ অঞ্চলৰ শিঙিমাৰী আৰু শোলমাৰী ৰাজহ গাঁৱত গৰাখহনীয়াই তীব্ৰ কালৰূপ ধাৰণ কৰি নিদ্ৰা হৰিছে নৈপৰীয়া ৰাইজৰ। চৰকাৰে ঢাকঢোল বজাই বিশ্বনাথ ঘাট পানপুৰ মথাউৰিৰ ওপৰে নিৰ্মাণ কৰা ছুপাৰ হাইৱেলৈ অশনি সংকেত নমাই আনিছে এই তীব্ৰ গৰাখহনীয়াই। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ পৰা মাত্ৰ 25 মিটাৰমান নিলগত হৈ পৰিছে বিশ্বনাথ ঘাট পানপুৰ মথাউৰি। অঞ্চলটোৰ প্ৰায় 15খনৰো অধিক ৰাজহ গাঁও ইতিমধ্যে বিগত বৰ্ষসমূহত ব্ৰহ্মপুত্ৰ নদীয়ে গ্ৰাস কৰাৰ পিছত বহুতো পৰিয়ালে আজি গৃহহীন হৈ পৰিল। যি অৱশিষ্ট ভূমি আছিল সেয়াও ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীয়ে গ্ৰাস কৰি আহিছে। অঞ্চলটোৰ ৰাইজৰ অভিযোগ, বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই অঞ্চলটোত দিনক দিনে বৃদ্ধি পাইছে গৰাখহনীয়াৰ কালৰূপ। বৰ্তমান গৰাখহনীয়াই তীব্ৰ কালৰূপ ধাৰণ কৰা শিঙিমাৰী আৰু শোলমাৰীৰ অঞ্চলৰ 1000ৰো অধিক মিটাৰ গৰাখহনীয়া ৰোধিবলৈ জলসম্পদ বিভাগে মাত্ৰ 200 মেগা বেগ প্ৰেৰণ কৰিছে, য'ত প্ৰয়োজন হৈ আছে 6000ৰো অধিক মেগা বেগৰ। এতিয়া প্ৰশ্ন হয়, শুই বহি সময় কটোৱা জলসম্পদ বিভাগৰ বিশ্বনাথ সংমণ্ডলৰ অভিযন্তা বিষয়া কৰ্মচাৰীয়ে যেতিয়া গৰাখহনীয়া আৰম্ভ হ'ব ধৰে সেই সময়ত হাত সাৱটি হৈ বহি থাকে আৰু গৰাখহনীয়াৰ তীব্ৰ ৰূপ ধাৰণ কৰাৰ পিছতহে গুৰুত্ব প্ৰদান কৰে বিশ্বনাথৰ জলসম্পদ সংমণ্ডলে। বিশ্বনাথ ঘাট পানপুৰ মথাউৰিৰ কুমলীয়া অঞ্চলত গৰাখহনীয়া ৰোধিবলৈ চৰকাৰে 25 কোটি টকা ধাৰ্য কৰি ঠিকাদাৰে কাম আৰম্ভ কৰিছে যদিও বিভাগৰ দায়িত্বহীনতাৰ বাবেই নিম্নমানৰ কাম কৰি ঠিকাদাৰে অধিক মুনাফা লুটাৰ কৌশল প্ৰয়োগ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া ৰাইজে। সন্মানীয় স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াক আমি অনুৰোধ কৰি জনাইছো যে আপুনি যোৱাবাৰো আহি পেলাই চাইছিলে এইটো জেগা নাই বুলিও 200-300 মিটাৰ মাথৰিৰ পৰা আঁতৰত আছিলে। এতিয়া বৰ্তমানে গৰাই ভাঙি ছিগি মাত্ৰ 25ৰ পৰা 30 মিটাৰ জেগা বাকী আছে মাথৰি ধৰু অৱস্থা হ'বলৈ। এতিয়া বিভাগৰ পক্ষৰ পৰা মাত্ৰ কৈ আছে 200 বেগ বস্তা আমি পঠাই দিওঁ। 200 বেগততো এক নাই বুলিও 1000 মিটাৰ হ'ব। 1000 মিটাৰ জেগাত এই 200 বেগ দি কোনো কাম নহয়। মন্ত্ৰী পীযুষ হাজৰিকা মহোদয়ক আমি অনুৰোধ কৰি জনাই আছোঁ, যোৱাবাৰো তাৰ আগৰবাৰো অলপ কাম কৰিছিলে, নকৰা বোলে বিভাগৰ পত্ৰ মহৰীবিলাক তেওঁলোকেও আছে, তেওঁলোকৰ নিজেও চাই আছে, মাত্ৰ 200 বেগ পঠাইছে। এইটো 200 বেগে এইবিলাক জেগা পাৰ পাবনে? গৰাখহনীয়া ৰূপটোত এইটো আমাৰ চিৰদিনীয়া সমস্যা বুলি ক'লেও ভুল নহ'ব। আমাৰ ইয়াত আগতো বহুবাৰ কোটি টকা আমাৰ ইয়াত আবণ্টন দিছে চৰকাৰে, কিন্তু আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ কিছুমান মানুহ তেওঁলোকে কি কৰে, চৰ্দাৰৰ ডিঙি ধৰি ঘূৰি ফুৰে। বস্তা য'ত পৰিব 5000 তাত বস্তা পেলাব 2000। আপুনি এতিয়া ধৰক এই কুমলীয়া বাগান চেণ্টাৰৰ কামটোৱেই ধৰক, তাত যিটো গ্ৰেভিয়নৰ পিছত তেওঁলোকে বেগ পেলাব লাগে 18-20 মিটাৰকৈ পেলাব লাগে। এতিয়া মই বিভাগীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম যে গ্ৰেভিয়নৰ 500 মিটাৰ কামটোহে ভাল হৈছে তাত কুমলীয়াত, বাকী গ্ৰেভিয়নৰ পিছফালে এক্সপাৰ্ট দি পৰীক্ষা কৰক কেইটা বেগ পৰিছে। চলুপটো মাৰিব, ঠিকাদাৰে বিল উঠাই লৈ যাব, গৰাখহনীয়াৰ সমস্যা গৰাখহনীয়াই থাকিব। বিভাগীয় যিসকল HDC ইঞ্জিনিয়াৰ আছে, JE সকল আছে, মহৰী এভেইলেবল আছে, তেখেতসকলে কৰে কি? আহি আছে প্ৰমোদ বৰঠাকুৰক মই অনুৰোধ জনাইছোঁ, আহি আছে ইয়াত 200 বস্তাৰ কাম দিছে, 200 বস্তাৰ কাম নহ'ব। অনুৰোধ কৰি কৈছোঁ 5000 মান বস্তা দিয়ক। আৰু পদ্ম হাজৰিকাকো কৈছোঁ যে ইয়াত 200 বস্তা দিছে, 200 বস্তাৰ কাম নহ'ব, 5000 মান বস্তা দিয়ক। আমি অনুৰোধ কৰি জনাইছোঁ।